আচ্ছা তো পেজ নম্বৰ 72 চোৱা কিতাপটো খুলি লোৱা চীনৰ অৰ্থনীতিৰ উত্থান ঠিক আছে দ্য ৰাইজ অফ দ্য চাইনিজ ইকনমি ঠিক আছে তো এইটো মই ডিছকাছ কৰিম আজি ইয়াত এইটো কি আছে বৰ্তমান সময়ত চীনৰ অৰ্থনীতিয়ে বিশ্ব অৰ্থনীতিত এটা গুৰুত্বপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হৈছে ঠিক আছে চীনত উৎপাদিত পণ্যই পৃথিৱীৰ বজাৰত যথেষ্ট গুৰুত্ব লাভ কৰিছে আজিকালি উত্তৰ পূব ভাৰত বিশেষকৈ উত্তৰ পূব ভাৰতৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীত চীনত উৎপাদিত ইলেক্ট্ৰনিক সামগ্ৰী যথেষ্ট প্ৰভাৱ ঘটিছে ঠিক আছে চীনৰ যেটো উৎপাদিত সামগ্ৰী আছে এটো গুৱাহাটীত যেটো বজাৰ আছে তাত কি আছে যথেষ্ট পৰিমাণে এই সামগ্ৰীৰ ডিমান্ড আছে চীনৰ যেটো উৎপাদিত সামগ্ৰী এই সামগ্ৰীটোৰ ডিমান্ড গুৱাহাটীৰ বজাৰত যথেষ্ট পৰিমাণে আছে ভাৰতৰ উৎপাদিত সামগ্ৰীতকৈ চীনত উৎপাদিত সামগ্ৰীৰ দাম কম যেটো ভাৰতৰ সামগ্ৰী আছে যেটো ভাৰতত উৎপাদিত হৈছে এইটো যে সামগ্ৰী আছে এইটোৰ তুলনাত চীনৰ যেটো সামগ্ৰী আছে যেটো চীনত ম্যানুফ্যাকচাৰ হৈছে এই চীনৰ সামগ্ৰীবিলাকৰ দাম কি আছে কম আছে ঠিক আছে হেতুকে আৰু প্ৰযুক্তিগতভাৱে এনে সামগ্ৰী মান উন্নত হোৱাৰ বাবেও ই বজাৰত যথেষ্ট সমাদৰ লাভ কৰা দেখা যায় ঠিক আছে চীনৰ যেটো সামগ্ৰী আছে এইটোৰ ডিমান্ড বেছি কিয় এইটোৰ ডিমান্ড ইয়াৰ কাৰণে বেছি আছে চীনৰ যেটো সামগ্ৰী আছে এইটো ষ্টেণ্ডাৰ্ড আছে আৰু এইটো দাম কম আছে ঠিক আছে কেৱল যি অৰ্থনৈতিক ক্ষেত্ৰতেই চীনৰ উদ্গতি হৈছে তেনে নহয় চীনৰ উদ্গতি আৰু কিছুমান ক্ষেত্ৰত হৈছে ঠিক আছে সেই ক্ষেত্ৰবিলাক কি আছে প্ৰযুক্তিৰ ক্ষেত্ৰত চীনে বিশেষভাৱে চমক দেখুৱাবলৈ সক্ষম হৈছে চীন কোত বেছি ডেভেলপড হৈছে প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত মানে টেকনলজি চীন বেছি ডেভেলপড হৈছে 2008 চনত চীনৰ ৰাজধানী বেইজিঙত অনুষ্ঠিত অলিম্পিক ক্ৰীড়া মহোৎসৱ তো এতিয়া এটা কোৱেশ্চন আছে সেই কোৱেশ্চনটো কি আছে কেতিয়া 2008 চনৰ অলিম্পিক অনুষ্ঠিত হয় 2008 চনত যেটো অলিম্পিক আছে এটো চীনৰ ৰাজধানী বেইজিঙত অনুষ্ঠিত হয় এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক আছে মহোৎসৱত প্ৰদৰ্শন কৰা কাৰিকৰী আৰু প্ৰযুক্তিগত প্ৰদৰ্শিতাই বিশ্ববাসীক এক অৰ্থত চমক দেখুৱাবলৈ সক্ষম হৈছে এই যে 2008 চনৰ যেটো বেইজিং অলিম্পিক হৈছিল তেতিয়া কি হৈছিল তেতিয়া চীনে তাৰ যেটো প্ৰযুক্তি আছে প্ৰযুক্তিগত বিদ্যাটো আছে চীনৰ যেটো টেকনলজি আছে চীন কি কৰিছে এই যে 2008 চনৰ অলিম্পিক হৈছে তাক বিশ্ববাসীক দেখুৱাবলৈ সক্ষম হৈছে চীনে কি কৰিছে বিশ্ববাসীক দেখুৱাইছে যে তাৰ টেকনলজিটো কিমান ডেভেলপড হৈছে 2008 চনৰ অলিম্পিকত তেওঁ দেখুৱাইছে এই সকলবিলাক দিশ বিবেচনা কৰিলে চীনক মাৰ্কিন অধিপত্যৰ এক বিকল্প কেন্দ্ৰ বুলি অভিহিত কৰিব পাৰি এতিয়া চীন কি হয় চীন এটা বিকল্প হৈছে কি ধৰণৰ বিকল্প মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সন্মুখত চীন এটা বিকল্প ঠিক আছে এটা বিকল্প ৰাষ্ট্ৰ নেক্সট পেজত 73 নম্বৰ পেজত আহা সমাজবাদী চীন দেশত 1978 চনত অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী আৰম্ভ হয় চীনত কেতিয়া অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী আৰম্ভ হয় 1978 চনত চীনত অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী আৰম্ভ হয় মানে ইকোনমিক ডেভেলপমেন্টটো হোৱা আৰম্ভ হয় চীনত সেই সময়ৰে পৰা চীনা অৰ্থনীতিৰ দ্ৰুত প্ৰসাৰণ আৰম্ভ হয় তো সেই সময়ৰ পৰা কি হয় চীনৰ অৰ্থনীতিৰ দ্ৰুত ডেভেলপমেন্ট হোৱা আৰম্ভ হয় আৰু ই বিশ্বৰ এক অন্যতম শক্তিশালী অৰ্থনীতি বুলি নিজকে
প্ৰতিপন্ন কৰিবলৈ সক্ষম হয়। 2040 চনলৈকে চীনে আমেৰিকাক পৰাভূত কৰি বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হ'ব বুলি আশা কৰা হৈছে। কেতিয়া চীন এটা সৰ্ববৃহৎ অৰ্থনীতি শক্তি হিচাপে পৰিগণিত হ'ব? 2040 চনত চীন এই বিশ্বৰ এটা সৰ্ববৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হ'ব। ঠিক আছে। চীনৰ অৰ্থনীতিয়ে ক্ৰমান্বয়ে দক্ষিণ এছিয়াৰ অৰ্থনীতিৰ লগত নিজকে একত্ৰিত কৰি তোলাৰ প্ৰয়াস চলাইছে আৰু তাৰ পৰিপ্ৰেক্ষিতত এই অঞ্চলৰ আৰ্থ-ৰাজনীতিক ঘটনা প্ৰবাহৰ ওপৰতো চীনৰ প্ৰভাৱ বৃদ্ধি পাব ধৰিছে। এটা কথা অৱশ্যে কৈ থোৱা ভাল হ'ব যে কেৱল অৰ্থনৈতিক প্ৰগতিৰ বাবেই চীনে আজি বিশ্ব ৰাজনীতিত আৰু অৰ্থনীতিত গুৰুত্বপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হৈছে বুলিলে চীন সম্পৰ্কে শুদ্ধ মতামত দিয়া নহ'ব। ঠিক আছে। চীন শুধু এটা অৰ্থনৈতিক মহাশক্তি নহয়। চীনৰ কি আছে? চীনৰ আৰু কিছুমান বৈশিষ্ট্য আছে, যিটো হ'ল চীনৰ জনসংখ্যা, ছেকেণ্ড পইণ্টটো হ'ল বৃহৎ ভূখণ্ড, থাৰ্ড পইণ্টটো হ'ল প্ৰচুৰ সম্পদ। ইয়াৰ ভৌগোলিক অৱস্থিতি আৰু তাৰ জৰিয়তে দেশখনে পূব এছিয়াত পেলোৱা ৰাজনীতিক প্ৰভাৱ, এই সকলোবোৰে চীনৰ অৰ্থনীতিক অনন্য মাত্ৰা প্ৰদান কৰিছে। ঠিক আছে। চীন কিয় এটা মহাশক্তি হৈছে? এটা কাৰণ হ'ল চীনৰ মহাশক্তি হোৱাৰ পিছত এটা কাৰণ হ'ল চীনৰ জনসংখ্যা বেছি, আৰু এটা কাৰণ হ'ল বৃহৎ ভূখণ্ড আছে চীনৰ, আৰু এটা কাৰণ হ'ল কি প্ৰচুৰ সম্পদ আছে চীনৰ। ঠিক আছে। এইটো হ'ল কাৰণ। তোমালোকে সকলোৱে নিশ্চয় জনা যে চীনৰ প্ৰখ্যাত নেতা মাও ছে তুঙৰ নেতৃত্বত হোৱা বিপ্লৱৰ জৰিয়তে 1949 চনত চীন গণৰাজ্য পিপল ৰিপাব্লিক অফ চাইনা প্ৰতিষ্ঠা হয়। কেতিয়া পিপল ৰিপাব্লিক অফ চাইনা প্ৰতিষ্ঠা হয়? এইটো এনচাৰ হ'ব 1949 চনত চীন গণৰাজ্য পিপল ৰিপাব্লিক অফ চাইনা প্ৰতিষ্ঠা হয়। ঠিক আছে। মাও ছেতুং আছিল সাম্যবাদী নেতা, আৰু সেয়েহে চীন গণৰাজ্য প্ৰতিষ্ঠাৰ পাছতেই ছোভিয়েট আৰ্হিত চীনা অৰ্থনীতিক নিৰ্মাণ কৰিব খোজা হয়। যিটো ছোভিয়েট অৰ্থনীতি, এইটোৰ লগতেই চীনৰ অৰ্থনীতিটো নিৰ্মাণ কৰাৰ কথা ভাবা হৈছিল। ঠিক আছে। যিটো চীনৰ অৰ্থনীতি, এইটো ছোভিয়েট অৰ্থনীতি এটা ষ্টাইল। ঠিক আছে। ছোভিয়েট অৰ্থনীতি এটা ষ্টাইল। এইটো কোৱা হৈছে কি চীন ছোভিয়েট যিটো অৰ্থনীতি আছে, চীন সেই অৰ্থনীতিটো গ্ৰহণ কৰিছে। ছোভিয়েট অৰ্থনীতিটো চীনে গ্ৰহণ কৰিছে। ঠিক আছে। মাও ছেতুঙে চীনৰ বিপৰ্যয়ৰ বাবে দেশীয় সামন্তবাদী শক্তি আৰু আন্তৰ্জাতিক সাম্ৰাজ্যবাদক দোষাৰোপ কৰিছিল। ঠিক আছে। মাও কোনটো ইকনমিক যিটো পলিচি আছে, কোনটো ইকনমিক পলিচিত দোষাৰোপ কৰিছিল মাওৱে? দেশীয় সামন্তবাদী শক্তি, ঠিক আছে, আৰু আন্তৰ্জাতিক সাম্ৰাজ্যবাদক দোষাৰোপ কৰিছিল। আৰু সেয়েহে গণৰাজ্য প্ৰতিষ্ঠা হোৱাৰ পাছত চীনে বিশ্ব পুঁজিবাদৰ পৰা আঁতৰি আহি সমাজবাদী অৰ্থনীতি নিৰ্মাণৰ প্ৰচেষ্টা চলালে। চীনে কি কৰিছে? যিটো পুঁজিবাদ, সেইটোৰ পৰা চীন কি কৰিছে? চীন আঁতৰি আহিছে। ঠিক আছে। যিটো পুঁজিবাদৰ পৰা চীন কি কৰিছে? আঁতৰি আহি সমাজবাদী অৰ্থনীতি নিৰ্মাণৰ প্ৰচেষ্টা চলালে। চীন কি কৰিছে? পুঁজিবাদী অৰ্থনীতিৰ পৰা এৰি আহিছে। ঠিক আছে। আৰু কোনটো অৰ্থনীতি চীন গ্ৰহণ কৰিছে? সমাজবাদী অৰ্থনীতি নিৰ্মাণৰ প্ৰচেষ্টা চলালে।
ঠিক আছে চীন সমাজবাদী অৰ্থনীতিটো গ্ৰহণ কৰিছে অৰ্থনীতিৰ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত চীনৰ হাতত দুটাই আধাৰ আছিল দেশৰ প্ৰাকৃতিক সম্পদ আৰু সোভিয়েট সংঘৰ পৰা লাভ কৰা সাহায্য এই যে চীন তাৰ অৰ্থনীতিটো পুনৰ নিৰ্মাণ কৰিছে এইটো যে নিৰ্মাণ কৰিছে এইটো এই ক্ষেত্ৰত চীনৰ হাতত দুটা আধাৰ আছিল ঠিক আছে এটা আধাৰ কি দেশৰ প্ৰাকৃতিক সম্পদ এটা আধাৰ আৰু এটা আধাৰ কি আছিল সোভিয়েট সংঘৰ পৰা লাভ কৰা সাহায্য ঠিক আছে নেক্সট ক্লাছত মই আৰু কিছু আলোচনা মই তোমালোকক কৰিম ঠিক আছে in the next class I will discuss other notes ठीक है